আমি সৰু ল'ৰা ছোৱালীৰ কিছুমান কাম কাজ স্বাভাৱিক বুলি ভাবি একেবাৰে মন নিদিওঁ, কিন্তু প্ৰকৃততে তেওঁলোকৰ প্ৰতিটো কামতেই আমি চকু দিব লাগে। যদি শিশু এটাই বাৰে বাৰে কাণত হাত দি থাকে, তেন্তে ই স্বাভাৱিক নহয় কাণৰ বিষ বা কোনো অসুবিধা হোৱাৰ লক্ষণ হ'ব পাৰে। সৰু ল'ৰা ছোৱালীয়ে তেওঁলোকৰ অস্বস্তি পোনপটীয়াকৈ প্ৰকাশ কৰিব নোৱাৰে, সেয়েহে এনে চিনবোৰৰ প্ৰতি মনোযোগ দিয়াটো অতি গুৰুত্বপূৰ্ণ। কাণৰ বিষৰ কাৰণ। শিশুৰ কাণৰ সংক্ৰমণক অটাইটিছ মিডিয়া বুলি কোৱা হয়। এই সংক্ৰমণ প্ৰায় চৰ্দি বা ফ্লুৰ পিছত হয়। যেতিয়া বেক্টেৰিয়া বা ভাইৰাছবোৰ কাণত আবদ্ধ হয়, তেতিয়া কাণৰ ভিতৰ ভাগ ফুলি যায় আৰু বিষ হয়। ইয়াৰ ফলত কাণত তৰল জমা হয়, যাৰ ফলত অসুবিধাৰ সৃষ্টি হয়। কাণত লেতেৰা জমা হোৱা। কেতিয়াবা অত্যাধিক লেতেৰা জমা হোৱাৰ ফলতো শিশুৰ কাণত অসুবিধাৰ সৃষ্টি হয়। কাণত লেতেৰা জমা হ'লে কাণত বিষ, খজুৱতি বা বন্ধ অনুভৱ কৰিব পাৰে। সেয়েহে সময়ে সময়ে শিশুৰ কাণ পৰীক্ষা কৰি থাকিব লাগে। চাইনাছ সংক্ৰমণ। চাইনাছ আৰু কাণ আন্তঃসংযোগযুক্ত। সেয়েহে যদি শিশুৰ চাইনাছ সংক্ৰমণ হয়, ই কাণত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত কাণত চাপ, বিষ আৰু অসুবিধা হ'ব পাৰে। দাঁত। সৰু শিশুৰ দাঁত গজাৰ সময়তো কাণৰ বিষ হ'ব পাৰে, যাৰ ফলত তেওঁলোকে কাণত হাত দি নিজৰ অস্বস্তি প্ৰকাশ কৰে। ফ্লুৰ বা চৰ্দি। চৰ্দি বা ফ্লু হ'লেও কাণৰ বিষ হ'ব পাৰে, কিয়নো চৰ্দিৰ সময়ত নাক আৰু ডিঙিত জমা হোৱা স্লেমাই এষ্টাচিয়ান নলী বন্ধ কৰিব পাৰে, যাৰ ফলত কাণত চাপ পৰে। কাণৰ আঘাত বা জ্বলা-পোৰা কৰা শিশুৱে কেতিয়াবা সৰু সৰু বস্তু কাণত সুমুৱাই দিয়ে, যাৰ ফলত কাণত আঘাত বা জ্বলা-পোৰা হ'ব পাৰে। ইয়াৰ ফলত বিষো হ'ব পাৰে। কাণৰ বিষ প্ৰতিৰোধ আৰু চিকিৎসা। যদি শিশুটোৱে নিৰন্তৰ কাণত হাত দি অস্বস্তি অনুভৱ কৰে, তেনেহ'লে শিশুৱে চিকিৎসকৰ ওচৰলৈ লৈ যাব। কাণত মলি জমা হোৱা পৰিহাৰ কৰিবলৈ শিশুৰ কাণৰ পৰিচ্ছন্নতাৰ প্ৰতি মনোযোগ দিব, কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে কেতিয়াও কাণত কোনো বস্তু সুমুৱাই নিদিব। চিকিৎসকৰ পৰামৰ্শ লৈহে কাণ পৰিষ্কাৰ কৰিব। জ্বৰৰ সৈতে শিশুটিৰ কাণৰ বিষ হ'লে আপুনি কি কৰিব? শিশুৰ কাণৰ বিষ এক সাধাৰণ সমস্যা হ'ব পাৰে, কিন্তু সঠিক সময়ত ইয়াৰ চিকিৎসা আৰু যত্ন লোৱা প্ৰয়োজন। যদি এনে সমস্যা বাৰে বাৰে হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক আৰু ইয়াৰ আঁৰৰ কাৰণ জানি লৈ সঠিক চিকিৎসা প্ৰদান কৰক।